আপনালোকে জানে যে রমজান মাস চলি আছে আমাৰ ইছলামিক এটা শরীয়তের একটা বিধান যে আমি যিখিনি মানুহ আমি রোজা রাখো আমাৰ ফিতৰা এটা দিব লাগে সেই ফিতৰালৈ আজি আমাৰ ডিছকাশ্যন এটা আছিলে আমি দুটা সংগঠনে মিলি আলোচনা কৰি আমি আজি সিদ্ধান্ত কৰিলোঁ যে ফিতৰাৰ পৰিমাণটো 85 টকা কৰা হ'ল 85 টকা ফিতৰাৰ পৰিমাণটো কৰা হ'ল অসমবাসী ৰাইজক বিনম্ৰভাৱে আমি দুটা সংগঠনৰ তৰফৰ পৰা অনুৰোধ জনালোঁ যে আপোনালোকে 85 টকা ফেতৰাটো ইনশাল্লাহ আপোনালোকে আদায় কৰিব সেইকাৰণে আজি আপোনালোকক মাতা হৈছিল সেইকাৰণে আজি আমি গোটাই ওলামাসকল মুফতিসকল ইয়াতে আছে সকলো মুফতিসকল আলোচনা কৰি ওলামাসকল একত্ৰিত হৈ এইটো সিদ্ধান্তত আমি উপনীত হৈছোঁ যে ফিতৰাৰ পৰিমাণটো 85 টকা কৰা হ'ল এতিয়া নিম্নমানৰ আটাৰ মূল্যটো হ'ল 35 টকা নিম্নমানৰ উচ্চমানৰ আটাৰ পৰিমাণটো হ'ল 50 টকা মিডলমেণ্টৰ যিটো আটাৰ পৰিমাণটো হ'ল 42 টকা তেনেহ'লে মাজতটোহে দিব কৈছে শৰীয়তত তো মাজতটো যদি 42 হয় 42 84 টকা আৰু 47 গ্ৰাম থাকিল 1 টকা সেইকাৰণে 85 টকা হ'ল আৰু ফিতৰাৰ যিটো মিকদাৰ এইটো আচলতে আগতে এটা প্ৰচলন আছিলে 1633 গ্ৰাম আচলতে এইটো ভুল বুলিয়ে ক'ব লাগিব হাদিছ কোৰানত কোনো জায়গাতে 1633 গ্ৰামটো আমি পোৱা নাই আচলতে আমি পাইছোঁ চাহ হিচাপত পাইছোঁ আৰু তাৰ আধা চাহ দিব কৈছে আধা চাহ যদি আপুনি হিচাপ কৰে ফেতৰাৰ পৰিমাণটো আপোনাৰ 2 কেজি 47 গ্ৰাম এইটোৱে শুদ্ধ কিতাপত সেইটোৱে আছে